চেনেল। বৰ্তমান মই কেইটাত আছে টাইম নকওঁ, আপোনালোকে গেছ কৰিব যে আজি কেইটাত আছে। আজি ছানডে হয়। তো ছানডে দিনকেইটাত মানে কেতিয়াবা বহুত ধুনীয়া হয় লাইন, তো কেতিয়াবা ইচ্ছা বেয়া হয় ন, মানে ক'বলৈ লাজ লাগি যায়। তো আজি কেনে হয় বাৰু, তো যাওঁ চিধা মাৰ্কেট। বৰ্তমান অনলাইন আছোঁ, য'তে ভৰাই আহে ত'তে উঠাই দিম। প্ৰায়ভাগ উঠাম ৰেপিডোত, কাৰণ ৰেপিডোই ভাল দিয়ে আৰু তাতে ছানডে। চুলিখিনিও কাটিব হৈছে, ভাবিছিলোঁ ছানডে চুলি কাটিমগৈ, কিন্তু কি হ'ল মাৰ্কেটত যাবলগীয়া হ'ল। তো চিধা মাৰ্কেট যাওঁ। এইফালে ধূপ চূপ জ্বলাই পূৰা ৰেডি হৈছোঁ, আৰু মোৰ গাড়ী চাৰ্জ দেখাই দিছোঁ কেনেকুৱা ফুল চাই লওক, মানে কমপ্লিট ফুল হৈ আছে। তো যাওঁ মাৰ্কেট। মাৰ্কেট কেনেকুৱা হৈছে গ'লে গম পাম। বৰ্তমানতো ঘৰতে আছোঁ, ঘৰৰ পৰা ওলাই যাওঁ। 10-15 মিনিট বহাৰ পিছত এটা ভাড়া লাগিছে, তো আছে লালমাটি ফালে। তো যাওঁ, কাষ্টমাৰজনক ফাৰ্ষ্ট কাষ্টমাৰ, তো গৈ পেলাই পিক আপ কৰোঁগৈ। ক'ত যায় এইটো গম পোৱা নাই, কিন্তু আগত গৈ পিক আপ কৰোঁ। মই ড্ৰপ কৰি পেলাই কৈ আছোঁ। তো দেওবাৰ দিনটো বেয়া নিচিনা লাগিছে, যাতে বেয়া নহওক, ভাল হওক, দোৱা কৰিছোঁ তাকে। তো যাওঁ, কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে খানাপাৰা। খানাপাৰা কিবা অফিচ হয়, কি হয় ইমান নাজানো। তো ইয়াতে ড্ৰপ কৰালোঁ। ফাৰ্ষ্ট বুকিংটো কমপ্লিট কৰালোঁ, আৰু দেওবাৰ দিনাখনে ফাৰ্ষ্ট বুকিংটো 80 টকা পাইছোঁ। যি নেকি সদায় 70 টকা দেখায়, তো আজি ফাৰ্ষ্টটোতে 80 টকা দেখাইছে। তো ভাল লাগিছে, যদিও লেটকৈ পাইছোঁ, আৰু ভাড়াটো বিৰাট কম আছে আজি। তো দিনটো কেনেকুৱা হয় বুজি পোৱা নাই আৰু। তো বৰ্তমান মই আছোঁ এই চাইডে হেল্থ চিটি আছে, আৰু এইফালে মাজতে বহি আছোঁ খানাপাৰাৰ মাজতে। এইফালেতো ভাড়া নালাগে, মই যাব লাগিব জয়ানগৰ, নহ'লে ছায়েন্স মিউজিয়াম। মই জয়ানগৰে যাম, কাৰণ সেইখিনিত ভাড়া ধুনীয়াকৈ লাগি যাব। কাৰণ ছায়েন্স মিউজিয়াম যালে আজি দেওবাৰ আহিবহে, যোৱা মানুহ নোপোৱা নাযায়। সেইটো কাৰণে জয়ানগৰ যাওঁ, তাতে ভাড়া উঠাম। ওলাই আছোঁ জয়ানগৰ ফালে। তো ভাড়া এটা লাগি গৈছে হেল্থ চিটি বেক চাইডৰ পৰা, ৰাজীৱ গান্ধী নগৰ যোনখন হয় তাতে লাগিছে। তো যাওঁ, কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। তেওঁ খানাপাৰাই যাব, ওচৰতে হ'ব, জল্দি যাওঁ। আহি পালোঁ এই খানাপাৰা, আৰু এইফালে কাষ্টমাৰজনক ড্ৰপ কৰি আহিলোঁ। আহি পেলাই ইয়াতে আহি বহি আছোঁ বৰ্তমান। মোৰ আগত 3খনমান গাড়ী আছে। ইয়াত পালোঁ 80 টকা, 1.5 কিলোমিটাৰ ড্ৰপ আছিল। তো ধুনীয়া হৈছে ৰাতিপুৱাখনে। তো 2টা ভাড়া কমপ্লিট কৰালোঁ। খানাপাৰাৰ পৰা যদি ভাড়া নালাগে বেলতলা ফালে গুচি যামগৈ, 10-15 মিনিট ৰখি চাওঁ, যদি লাগেতো ভালেই। আহি পালোঁ বেলতলা, আৰু বেলতলা অহাৰ লগে লগে এতিয়া ভাড়া লাগিছে। তো মোৰ ওচৰতে আছে, কাষ্টমাৰজনক পিক আপ কৰোঁ, ড্ৰপ কৰি কৈ আছোঁ ক'ত গৈছে। আৰু বহুত বেয়া লাগে আজি। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে পিলিংকাটা। ইয়াৰ আগতকৈ কাষ্টমাৰটোক এবাৰ লৈ আহিছোঁ ইয়াতে। তো ইয়াতে আহি ড্ৰপ কৰালৈ কাষ্টমাৰ লৈ আহিছোঁ। এইটো মানে ইয়াৰ আগতে এবাৰ আনিছোঁ। ইয়াৰ আগতো আহোঁতে 70 দেখাইছিল, এতিয়া আহোঁতে আকৌ 74 দেখাইছে। তো তেওঁ মানে যোৱাবাৰো 100 দি থৈ গৈছিল, আৰু এতিয়া 74 হৈছে, তেওঁ 100 দি থৈ গৈছে। মই গম পাইছিলোঁ, সেইটো কাৰণে কেঞ্চেল নকৰিলোঁ, কাৰণ পিলিংকাটাত আহিছোঁ। তো সেইজন মানুহে হ'ব, লৈ যাওঁ। সঁচাই সেইজনেই হ'ল। তো এতিয়া চাওঁ ইয়াৰ পৰা ভাড়া পাওঁ নে নাপাওঁ। ভাড়া এটাতো লাগাত লাগিছে, মোৰ ওচৰতে আছে। তো যাওঁ, কাষ্টমাৰক পিক আপ কৰোঁ। তেওঁ লাষ্ট গেট বা দিছপুৰ সেইফালে ক'ৰবাত যাব চাগে। তো সেইটো কাৰণে অলপ জল্দি যাওঁ, ইয়াতে কেঞ্চেল নহয়। ভাড়াটো আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে শ্ব'ৰুম মটৰীয়া, তো ইয়াতে ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ 111 টকা। আৰু মানে যেতিয়া আহি আছোঁ ৰানিঙত এটা ভাড়া সোমাই গ'ল। ভাড়াটো আছে 300 মিটাৰমান দূৰত। তো এইটো মানে একচেপ্ট কৰিলোঁ যে যাওঁ, গৈ পেলাই পিক আপ কৰোঁগৈ। এইটো যাব চাগে হেঙেৰাবাৰীৰ ফালে। তো তেনেকুৱাই দেখাইছে, হেঙেৰাবাৰী দেখাইছে। তো জল্দি যাওঁ, কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। কাষ্টমাৰটোক আহি ড্ৰপ কৰিলোঁ গণেশগুৰিত। তাত এটা কিবা বস্তু ল'লে, তাত মানে পালোঁ 70 টকা এইটো ভাড়াত। আৰু তাৰপৰা মোক ক'লে যে মই ছুপাৰ মাৰ্কেট যাম, তাত গৈ নমাই দিব, কি লাগে দি দিম। তো সেই ছুপাৰ মাৰ্কেটত নমালোহি। টোটেল মানে 140 টকা দিলে, মানে 70 ডবল হৈ গ'ল। তো এতিয়া আৰু এটা ভাড়া মানে ৰানিঙতে লাগিছে। তো এইটো ভাড়া একচেপ্ট কৰিলোঁ। তো এইটো আছে ডাউন টাউনৰ ওচৰত। তো যাওঁ, কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ। তেওঁ যাব বনগাঁও ফালে, কিন্তু এইটো ভাড়া অকণ লোকচান হ'ব। তো যি নহওক যাওঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে বনগাঁও। এই চুলিখিনি যে বিৰাট ডিষ্টাৰ্ব দি থাকে, মানে কাটিবলগীয়া হৈছে। আৰু দেওবাৰ এটা দিন চাই, আজিতো নহ'লে ধৰি টাইম, দেওবাৰ দিনটো আছে, কাটিব লাগিব। তো কাষ্টমাৰজনক আহি ড্ৰপ কৰালোহি। তো এইটো ভাড়াত পাইছোঁ 71। আৰু দেওবাৰ যদিও ভাড়াকেইটা উঠাই আছোঁ, মনটো ভাল লাগিছে, কাৰণ ভাড়া যদি নোহোৱাহেঁতেন না মাথা বেয়া হৈ গ'লহেঁতেন।
তো চাওঁ আৰু কিমান দেৰিৰ পিছত ভাড়া উঠাব পাৰোঁ। তো ভাড়া লৈ আহিছিলোঁ, সেইটো ড্ৰপ কৰা মানে 10 মিনিটেই হ'ল, বহি আছিলোঁ। তো এতিয়া ৰেপিডো ভাড়া আহিছে, তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ। কাষ্টমাৰজন আছে 1 কিলোমিটাৰমান দূৰত চাগে, আইডিয়া কৰিছোঁ, তো চালেহে গম পাম এতিয়া। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে বশিষ্ঠ চাৰিআলি, এই পেট্ৰল পাম্পত আছোঁ বৰ্তমান, বশিষ্ঠ তেল ডিপুটোৰ ওচৰত। তো এইটো ভাড়া আনি কমপ্লিট কৰালোঁ। তো এইটোত পালোঁ 70 টকা। তো দেৰিকৈ হ'লেও মানে ভাড়াকেইটা উঠাই আছোঁ। এতিয়া চাওঁ আৰু কিমান দেৰিকৈ দিয়ে। এইটো হৈছে কেৰাকুচি, আৰু ইয়াতে আহি কাষ্টমাৰজনক ড্ৰপ কৰালোঁ, মানে কেৰাকুচি ঘোঁৰামাৰা কেৰাকুচি। তো এইটো ভাড়া কমপ্লিট। বুকিং মানে যেতিয়া আহিছে মোৰ তাত, তেতিয়া দেখাইছে 80, আৰু যেতিয়া ড্ৰপ কৰাইছোঁহি এতিয়া দেখাইছে 86। মই পাইছোঁ 86। আৰু ইয়াৰ পৰা যদি ভাড়া এটা পাওঁ, তো তাকে আশা কৰিছোঁ, কাৰণ দেওবাৰ আজি বহুত বেয়াও হৈছে ভালো হৈছে মাজতে। তো চাওঁ অলপ টাইম ৰখি চাওঁ ভাড়া আহে নাহে। এটা ভাড়া লাগিছে, আছে ভেটাৰপাৰা ফালে। তো যাওঁ পিক আপ কৰোঁগৈ, কিন্তু ড্ৰপটো অলপ কম আছে, তাৰ বাবে শ্বৰ্ট ভাড়াৰ কাৰণে মই একচেপ্ট কৰিছোঁ। তো আগত গৈ পিক আপ কৰোঁগৈ। মই ড্ৰপ কৰি গৈ আছোঁ, সেইটো ভাড়া কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, মানে তেওঁ আকৌ ৰিটাৰ্ণ যাব, ৰিটাৰ্ণ য'ৰ পৰা আনিছোঁ তাতে যাব। তো তাত গৈ মই কৈ আছোঁ এইটো ভাড়া কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, যাওঁতে 70 হৈছে, আহোঁতে 70 দিছে, মানে টোটেল 140 টকা দিছে। তো ভাল হৈছে, 2 কিলোমিটাৰ আপ ডাউন। তো ইয়াতে আহি ড্ৰপ কৰালোহি। ৰখিব নিদিয়া হৈছে, মানে পিছবেলা ভাড়া লাগে দেওবাৰে। আগবেলা ইমান টাইম বহিবলগীয়া হয়, পিছবেলা এতিয়া অকণমান আহিছিলে, জাষ্ট ভাড়া এটা লাগিছে, ছায়েন্স মিউজিয়াম যাব, অকণমান আগত আছে। তো যাওঁ পিছত পিক আপ কৰোঁগৈ। কিবা আহি গৈছে মুখত, মানে টোপনি ধৰি আছে। তো যাওঁ গৈ পেলাই পিক আপ কৰোঁগৈ, আৰু ছায়েন্স মিউজিয়ামত ড্ৰপ কৰি গৈ আছোঁ কিমান পাইছোঁ। কাষ্টমাৰজনক গৈ পেলাই ছায়েন্স মিউজিয়ামত ড্ৰপ কৰালোঁ। তো সেইটো ভাড়াত পালোঁ 79, কাষ্টমাৰজনে 80 দি থৈ গ'ল। তাতে আকৌ অফলাইন ভাড়া এটা লাগিল, তো সেইটো আহিল বেলতলা বিশাল। তো এইটো পালোঁ 80 টকা, এইটো হৈছে 80 টকা। এইটো কেছ দি থৈ গৈছে। আৰু বৰ্তমান আছোঁ মই বিশাল, এইটো বিশালৰ ওচৰত আছোঁ, এইটো হয় বিশাল পিছফালে। আৰু ইয়াতে অলপ ৰখি চাওঁ যাতে ভাড়া এটা লাগক। আৰু গণেশগুৰি ফালে যোৱা হয় নাই, তো আজি গণেশগুৰি ফালে যাম এবাৰ। তো এইচাইডে ভাড়া আহিলে ভাল, কাৰণ এইচাইডে এতিয়া সন্ধিয়া টাইম এইচাইডে ভাড়া আহে না। আহি পালোঁহি ঘৰ, আৰু মানে 6টা বজাৰ পৰা এতিয়া 8টা বাজিলহি, 9টা বাজিল। তো এইখিনি টাইম ধৰি লওক অফলাইন ভাড়া মাৰি আছিলোঁ। তো আপোনালোকে মোক কমেণ্ট কৰি জনাব যে এইখিনি টাইমত কিমান ভাড়া মাৰিলোঁ, আৰু যিটো ৰেপিডো আৰ্নিং হ'ব, তো ইয়াত মই স্ক্ৰীণত লগাই দিম। আৰু অফলাইনকেইটা যিকেইটা দিনত মাৰিছোঁ সেইকেইটা তলত লিখি দিম। আৰু 6টা বজাৰ পৰা 8টা বজালৈ যিকেইটা মাৰিছোঁ, তো আপোনালোকে কমেণ্ট কৰি জনাবচোন।